গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2025 এপ্ৰিল মাহৰ 1 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 18 তাৰিখ। আজি তিথি তৃতীয়া, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 5:18 আৰু সূৰ্য অস্ত যাব 5:35। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে কাজিয়াখোৰ স্বভাৱক নিয়ন্ত্ৰণত ৰাখক, নহ'লে সম্বন্ধত কেতিয়া শেষ নোহোৱা টেঙা ভাৱ এটা আহি যাব কেতিয়াবা। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ চিন্তাধাৰাসমূহ মুক্ত কৰক আৰু চলিত চিন্তাধাৰাসমূহ বাদ দিয়ক। দীৰ্ঘাৱধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহূৰ্ত অতিবাহিত কৰক। এনেকুৱা বিষয়ত কথা কোৱাৰ পৰা বিৰত থাকক, যাক লৈ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। কাৰ্যক্ষেত্ৰত আপোনাৰ কামত বহুত প্ৰশংসা হ'ব। ফূৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হ'ব। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। তামৰ খাৰু পিন্ধিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। আপুনি মানক বা নামানক, আপোনাৰ ওচৰে পাজৰে থকা কোনো ব্যক্তিয়ে আপোনাৰ বহুত ধ্যান দি বহুত দিনৰ পৰা লক্ষ্য কৰি আছে আৰু তেখেতে আপোনাক আদৰ্শ হিচাপে গণ্য কৰে। সেইবাবে এনেকুৱা কাম কৰক যি প্ৰশংসাৰ যোগ্য হওক আৰু আপোনাৰ প্ৰতিষ্ঠাক বৃদ্ধি কৰক। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজে খালী খালী অনুভৱ কৰিব। আপোনাৰ বছ আপোনাৰ কোনো কথাতে পতিয়ন নাযাব, সেয়ে যিমান পাৰে আপোনাৰ কাম ভালভাৱে কৰিব যত্ন কৰক। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে, কিন্তু ফিল্মখন আপোনাৰ মনপুত নহ'ব, যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ'ব। আপোনাৰ ব্যস্ত দিনজোৰাৰ বাবে আপোনাৰ জীৱনসংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাবিব পাৰে আৰু তেখেতে এই বিষয় সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে। কলা বগা কুকুৰক গাখীৰৰ ৰুটি খোৱালে প্ৰেম সম্বন্ধ অধিক ভাল হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে পৰিয়ালৰ চিকিৎসাৰ খৰচ বাঢ়ি যোৱাটোক আপুনি নেদেখাৰ ভাও জুৰিব নোৱাৰে। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব, কিন্তু পইচাক পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনাসমূহত বাধা আহি যাব পাৰে। আলহীৰ লগত আনন্দ কৰাৰ আজি এক ভাল দিন। আপোনাৰ আত্মীয়ৰ লগত কিছু বিশেষ কৰাৰ যোজনা কৰক, ইয়াৰ বাবে সিহঁতে আপোনাৰ প্ৰশংসা কৰিব। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰিব। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰসা কৰি নাথাকিব। সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব, কাৰণ আজি কোনো আপোনাৰ সহায় কৰিব নাহে। অপ্ৰত্যাশিত দূৰ সম্পৰ্কীয় আলহীৰ আগমনে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমান্টিক দিন, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। কাউৰীক ভজা খাদ্য নাইবা তেলজাতীয় খাদ্য যেনে পকোৰা ইত্যাদি দান কৰি আপোনাৰ স্বাস্থ্য উন্নতি কৰিব পাৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব। এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ। আপোনাৰ ভাল চিন্তাধাৰাই আপোনাৰ বেয়া চিন্তাধাৰাক পৰাজিত কৰিব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই, তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। পাৰিবাৰিক অৱসাদত আপোনাৰ ধ্যান ভংগ নকৰিব। এক বেয়া সময়ে আমাক ভূত কিছু শিকাই থৈ যায়। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজকাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। আপোনাৰ জীৱন লগৰীৰ আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপোনাৰ তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। ভাল স্বাস্থ্য ৰাখিবৰ বাবে আহাৰ গ্ৰহণ কৰাৰ সময়ত তাম অথবা সোণৰ চামুচৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মাজৰ কিছুমানক আজি গুৰুত্বপূৰ্ণ নিৰ্ণয় ল'ব লগা হ'ব পাৰে, যাৰ ফলত আপুনি হতাশগ্ৰস্ত আৰু চিন্তিত হ'ব পাৰে। কিছুমান নিশ্চিত গুৰুত্বপূৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। দুপৰীয়াৰ পিছত কোনোবা পুৰণা বন্ধুৰ লগত দেখা হোৱা বাবে আপোনাৰ গোটেই দিনটো ধুনীয়া হৈ পৰিব। আপুনি এই সোণালী দিন সদায় মনত ৰাখিব। মতামতৰ পাৰ্থক্য থকা বাবে ব্যক্তিগত সম্বন্ধত বেয়া প্ৰভাৱ পৰিব পাৰে। এইটো তেনেকুৱা ভাল লগা দিনবোৰৰ এটা দিন, যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হ'ব। আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হ'ব। ব্যৱসায়ীসকলৰো আজি ব্যৱসায়ত লাভৰ যোগ আছে। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপোনাৰ জীৱনসংগী সম্ভৱতঃ কাম কাজতকৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ গৰ্ভৱতী মহিলাসমূহ ঘূৰা ফুৰা সময়ত অলপ বেছি সাৱধান হোৱা দৰকাৰ। যদি সম্ভৱপৰ হয় ধূম্ৰপান কৰা কোনো লোকৰ পৰা দূৰত থাকক, কাৰণ ইয়াৰ ফলত হোৱা ধোঁৱাই আপোনাৰ সন্তানক অপকাৰ কৰিব পাৰে। কোনোবা ডাঙৰ সজাতি দল এটাত অংশীদাৰ হোৱাটো আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ'ব। অৱশ্যে আপোনাৰ সেই হিচাপে খৰচো বাঢ়িব পাৰে। এনেকুৱা বন্ধুৰ লগত বাহিৰত ফুৰিব যাওক, যি আপোনাৰ সমস্যা আৰু প্ৰয়োজনসমূহ বুজিব পাৰে। ৰোমান্টিক মনোভাৱসমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক। আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে, যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্ততঃ আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। জীৱন নগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি মানসিক আৰু শাৰীৰিকভাৱে অলপ দুৰ্বল অনুভৱ কৰিব। অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘূৰাই অনাত আপোনাক সহায় কৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে, আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। যেতিয়া আপুনি বিনিয়োগ কৰাৰ প্ৰশ্ন সন্মুখত আহিব, তেতিয়া স্বতন্ত্ৰ হোৱাৰ চেষ্টা কৰক আৰু নিজৰ নিৰ্ণয় নিজে লওক। আপোনাৰ গভীৰ প্ৰেমে আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হ'ব। দিনত সপোন দেখিলে আপোনাৰ অৱনতি হ'ব পাৰে। আপুনি নিজৰ কামৰ বাবে বেলেগৰ ওপৰত ভৰসা নকৰিব। নিজৰ আত্মবিশ্বাসৰ লাভ লওক, বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অৱসাদৰ বিপক্ষে আপোনাৰ হাঁহিয়ে আজি জয়ী সাব্যস্ত হ'ব। যিসকল লোকে লোন লৈছিল, আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘূৰাব নোৱাৰি বিপদত পৰিব পাৰে। পৰিয়ালৰ সদস্যসমূহ আপোনাক বহুত সহযোগ কৰিব, কিন্তু তাৰ ফলত সিহঁতৰ বহুত চৰ্ত হ'ব পাৰে। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতা আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোকসকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনাসমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। জীৱন নগৰীৰ লগত আজিৰ সন্ধিয়া সঁচাকৈ কিবা এটা বিশেষ হ'বলৈ গৈ আছে। ঘৰত শান্তিপূৰ্ণ জীৱন এটা অটুট ৰাখিবৰ বাবে নিয়মিতভাৱে আপোনাৰ ইষ্টদেৱতাক হালধীয়া ৰঙৰ ফুল অৰ্পণ কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাসৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হ'ব। মা অথবা দেউতাৰ স্বাস্থ্যৰ ওপৰত আজি বহুত খৰচ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে, কিন্তু আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হ'ব। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যাৰ অনুভৱ হ'ব। কম সময়ৰ পাঠ্যক্ৰম এটাত
ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। যদি ক'ৰবাত বাহিৰত যোৱাৰ পৰিকল্পনা আছে তেন্তে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে। বিপদত পৰা যিকোনো মানুহক নিজৰ সময়, শক্তি তথা মানসিক আৰু আধ্যাত্মিক উপাদানেৰে সহায় কৰা উচিত। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কামৰ চাপ আৰু ঘৰুৱা কণ্ডলে জীৱনলৈ মানসিক অশান্তি আনিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব, যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱে শ্ৰেয় হ'ব। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণৰূপে সেই কাম কৰাত সক্ষম নহ'ব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। জীৱনসংগীৰ যিকোনো কথাত গুৰুত্ব প্ৰদান নকৰিলে বহুত বিবাদৰ সৃষ্টি হ'ব। দুখীয়া আৰু আগ্ৰহী ছাত্ৰসকলক ষ্টেচনাৰী বস্তু যেনে বহী, কলম, পেঞ্চিল আদি দিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। মা অথবা দেউতাৰ স্বাস্থ্যৰ ওপৰত আজি বহুত খৰচ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে, কিন্তু আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হ'ব। আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপুনি কাৰোবাৰ লগত ক'ৰবাত ঘূৰিব ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন ঊৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। কাম কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিণীসকলে গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে ৰূপ অলপ বাচমতি চাউলৰ লগত ঘৰৰ লোকাৰত থৈ দিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ ক্ষমতা তথা দক্ষতাসমূহক চিনাক্ত কৰক, কাৰণ আপোনাৰ ভিতৰত শক্তিৰ নহয়, আনকি ইচ্ছা শক্তিৰহে কমি আছে। যিকোনো ধুনীয়া নতুন চিন্তা অথবা বিচাৰে আপোনাক আৰ্থিকভাৱে লাভান্বিত কৰিব। আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ চিন্তা আৰু ভয়ে আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব, কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ'ব। পৰিৱৰ্তিত সময়ৰ লগত চলিবৰ বাবে নতুন শৈলী আপোন কৰি লোৱাটো বহুত গুৰুত্বপূৰ্ণ। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পছন্দ কৰিব, তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহৰ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব পাৰে। শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰত প্ৰসাদ অৰ্পণ কৰক আৰু খোৱা বস্তু দুখীয়া মানুহৰ মাজত বিতৰণ কৰিলে আপোনাৰ পৰিয়ালত সুখ আৰু সমৃদ্ধি অটুট থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।